জবৰজং ছাগলী মাংস, এইটো জবৰজং হ'ব। আৰু ৰান্ধিবলৈ হ'লে আপোনালোকৰ ঘৰলৈ মোক মাতিব, ময়ো খাম আপোনালোকেও খাব। নমস্কাৰ বন্ধু, আজি শনিবাৰৰ দিনটোত বোলো ক'তো যোৱাৰ প্ৰগ্ৰেম নাই। ঘৰতে 3টামান ৰেচিপি একেটা ব্লকতে বনাম বুলি ভাবিছোঁ। আৰু প্ৰথমে আৰম্ভ কৰিছোঁ এক খৰিচা টেঙা মাছৰ আঞ্জা। খৰিচা আৰু মাছৰ আঞ্জা ৰেডি কৰিবলৈ সাজু কৰিছোঁ। আৰু ইয়াক খৰিচাটো ফ্ৰাই কৰি লৈছোঁ। প্ৰথমে কেঁচা জলকীয়া দি দিছোঁ, আদা নহৰু অলপ পাছত দিম, কিন্তু এই মুহূৰ্তত ইয়াক খৰিচাটো এনেকৈ তেল দি পেলাই অলপ ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া মাছ, মানে মিডিয়াম চাইজৰ মাছ ফ্ৰাই কৰি ল'লোঁ। মানে ফ্ৰাই কৰোঁতে অকণমান গোন্ধটো ধুনীয়া গোন্ধটো আহিব লাগিব, মানে তেতিয়াহে আৰু কিবা এটা ভাল হ'ব বুলি আইডিয়া কৰিছোঁ। আপোনালোকে জানেই বাৰু, তথাপিতো এইটো মোৰ ষ্টাইল। আৰু মাৰ মানে চুগাৰ থকাৰ কাৰণে কেৰেলা ভাল, সেইটো কাৰণে কেৰেলাও এই ছাইডত অকণমান কেৰেলা বনাই দিম মাক ঘৰতে। আৰু এনেই আৰু আপোনালোকে জানেই, আপোনালোকে মোতকৈ বেছি ভালকৈ বনায়, কিন্তু মোৰ আজি শনিবৰীয়া ডিউটি বুলি ধৰি লৈছোঁ। আৰু ঘৰত অকণমান বোলো নাথাকোৱেই, আজি থকা দিনটোত অলপ হেল্প কৰি দিছোঁ, হৈ গৈছে। আৰু অকণমান সময় আছে। ইয়াত আমি অলপ পানী দিম। মছলা, মানে মছলাৰ ভিতৰত আদা নহৰু অলপহে দিম, অন্য পেকেট মছলা একো নিদিওঁ। কেঁচা জলকীয়া দিলোঁ। এইটো পচলা আৰু মুৰ্গী মাংস অকণমানকৈ হ'ব। এইটো পচলা আমি ৰেডি কৰি লৈছোঁ। একদম নাকত ধৰি গৈছে। পানী দি দিলোঁ। আৰু মুৰ্গী পচলা, এয়া পচলা কাটি ল'লোঁ। এয়া অকণকৈ মুৰ্গী মাংস কাটি থৈছোঁ। আৰু এইফালে মটন, মানে ছাগলী মাংস, আৰু ছাগলী মাংসৰ আলু হ'ব। পচলাত দিবৰ কাৰণে সৰু আলু কাটি ল'লোঁ। মছলা পেষ্ট বনাই ল'লোঁ, আদা নহৰু পিঁয়াজো কাটি থৈ দিছোঁ। খৰিচাৰ যিটো মাছ হ'ব, খৰিচা আৰু মাছ, এইটো উতলিলে ইয়াত মাছ দি দিম। কিন্তু এইফালে আমি ৰেডি কৰিছোঁ পচলা আৰু মুৰ্গী মাংস বনাবৰ কাৰণে। তেল দি দিলোঁ, তেল গৰম হ'লে আমি বাকীবোৰ কৰি আছোঁ। খৰিচা উতলিছে আৰু ইয়াৰ মাছ আমি দি দিছোঁ। ফ্ৰাই কৰি ল'লোঁ অলপ আগত। এইপিনে উতলি থাকিব। আৰু এইফালে আমি মুৰ্গী মাংসৰ পচলা ৰেডি কৰি আছোঁ। হৈ যাব অলপ সময়ৰ পাছতে, মানে একেটা ভিডিঅ'তে আৰু খৰখেদাকৈ বনাইছোঁ। আকৌ ছাগলী মাংস আৰু আলু বনাবলৈ আছে। উতলিলে খৰিচা আৰু মাছ ৰেডি হৈ গ'ল। এইটো লোকেল ষ্টাইল, মানে এইটো মোৰ ষ্টাইল। মুৰ্গী মাংস মানে আৰু পচলাটো অলপ জ্বলা হ'ব, সেইকাৰণে জলকীয়া কেইটামান সৰহকৈ দি দিছোঁ। কেঁচা জলকীয়াই দিছোঁ। হৈ গৈছে আৰু পিঁয়াজ ৰঙা হৈ গৈছে। আমি সৰুকৈ কাটি লোৱা এইয়া মুৰ্গী মাংস। খৰিচা আৰু মাছ ইয়াত বককৈ উতলিলে নমাব পৰা হৈ গৈছে। ৰৌ মাছ আৰু খৰিচা ৰেডি হৈ গ'ল। আৰু হ'বলৈ বাকী আছে পচলা আৰু মুৰ্গী মাংস। ঘৰতে খুন্দা মছলা আছে, তাৰপিছতে কিনা মছলাও আছে। আদা আৰু নহৰু পেষ্ট একেলগে মিলাই পেলাই আমি এনেকৈ ইয়াতে দি দিম। যাব তাৰপাছত বাকী থাকিলে আলু আৰু পচলা দিবলৈ অলপমান লৰাই অলপ পানী দি দিম। এবাৰ শুকাব, তাৰপিছত আমি দিম পচলা আৰু আলু গুটি।
এতিয়া নাকত ধৰিছে এইটো আলু সৰু সৰুকৈ কাটি দি লৈছোঁ অলপ দেৰি পাছত আমি পচলাটো দিম এইয়া পচলা দি দিছোঁ অলপ সৰহকৈ বনাইছোঁ লৰাব লাগিব ভালকৈ সিজিব লাগিব তাৰপাছতহে আমি পানী দিয়াৰ ব্যৱস্থা কৰিম কমকৈ দিম পানী যিহেতু দাইল বনাইছোঁ আৰু এই খৰিচা আৰু মাছ নমাব পৰা হৈ গ'ল অলপ গ্ৰেভি কৰি ৰাখিছোঁ আৰু লৰাবৰ কাৰণে মানে এছিষ্টেণ্ট নহ'লে দিগদাৰ হয় সেইকাৰণে এছিষ্টেণ্ট ইয়াৰ লগত লৈ লৈছোঁ এছিষ্টেণ্ট আছে বাকীখিনি হৈ থাকিব চব মানে গৰম যদিও মানে খাবৰ কাৰণেতো গৰমতে বনাব লাগিব পচলা আৰু মুৰ্গী মাংস হৈ আছে তাৰপাছত বনাব লাগিব ছাগলী মাংস আৰু আলু গুটি গতিকে চাই থাকক ভিডিঅ'টো শেষ হোৱা নাই একেটা ব্লকতে 3টা ৰেচিপি বনাইছোঁ আজি মানে ভাগকৈ কিমান বনাই থাকিম সেইকাৰণে এয়া মানে পানী দিবলৈ হৈছে আৰু পানী দিয়াৰ পাছত উতলিলে এইটো পচলা আৰু মুৰ্গী মাংস ৰেডি হৈ যাব গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু যিসকলে প্ৰথমে চাইছে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব মই বেলেগৰ ঘৰতো বনাবলৈ যাওঁ যদি মাতে আপোনালোকৰ ঘৰতো মই বনাই পেলাই খুৱাই থৈ আহিম উতলিব তাৰপিছত ৰেডি হৈ যাব ৰেডি হৈ গ'ল পচলা আৰু মুৰ্গী মাংস ৰেডি হৈ গ'ল খাম বাৰু আমি টেষ্ট কেনেকুৱা হয় সেই কথাটো ময়ে গম পাম আপোনালোকেও ঘৰতে বনাই চাব এনেকৈ এতিয়া আছে ছাগলী মাংস আৰু আলুগুটি সেইটো বাৰু কমন ষ্টাইল সেইটো আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ জলকীয়া ৰং নিদিয়াকৈও ৰং আহিবৰ কাৰণে অকণমান চেনি দি দিলে ৰংটো হৈ যায় বুলি কয় এইটো মাৰ কথা আৰু ৰং তেনেধৰণে হয় আমি মানে জলকীয়া ৰঙৰ পেকেটৰ যিটো ৰং সেইটো নিদিওঁ খৰখেদাকৈ বনোৱা মাংস মানে ইমান মেহনত কৰি থকা নাই আৰু আজি বৰ বেছি মেহনত কৰা নাই ছাগলী মাংস খৰখেদাকৈ আৰু জবৰজং ছাগলী মাংস এইটো জবৰজং হ'ব পানী নিদিয়াকৈ অলপ সিজাই লৈছোঁ তেলতে ইয়াৰ পৰা পানীটো শুকাই যাব লাগিব মাংসত থকা পানীটো তেল ওলাব তাৰপাছত আমি মছলা পেষ্টটো দি দিম আদা নহৰু বাকী যি হালধি ৰং মছলা ঘৰত খুন্দা মছলা এইবোৰ দি দিম মানে বৰ বেছি মেহনত কৰা নাই আৰু আজি পানী নাইকিয়া হৈছে আৰু আমি এতিয়া মছলা দি দিম ইয়াত জলকীয়া নায়ে দিয়া মানে সৰু সৰু আছে আমাৰ সুজন্যা আছে ভাগিন দুজনী আছে সেইটো কাৰণে জলকীয়া নিদিয়াকৈ বনাইছোঁ এইটো মটন কাৰী মানে গ্ৰেভি হ'ব আৰু আলু দিবলৈ আছে আলু ফ্ৰাই কৰি থৈ দিছোঁ ইয়াত দি দিম আৰু তাৰপিছত ইয়াত অলপ সিজোৱাৰ পাছত আমি কুকাৰত দি 2-4টামান হুইচেল মৰাই দিলে আৰু খাব পৰা হৈ যাব আজি জবৰজং ছাগলী মাংস আলু দি দিওঁ সোনকালে হ'ব লাগে আৰু আলহী আহোঁকৈ আছে মানে সেইটো কাৰণে বৰ বেছি মেহনত কৰা নাই আৰু ভিডিঅ'টো আচলতে বৰ বেছি দীঘলীয়া নকৰোঁ আৰু মাংস ইয়াত প্ৰায় ৰেডি হৈ গৈছে কিন্তু সিজিবৰ কাৰণে কুকাৰত দিব লাগিব কুকাৰত ভৰোৱাৰ আগে আগে আপোনালোকক সামৰণি মাৰি দিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ৰান্ধিবলৈ হ'লে আপোনালোকৰ ঘৰলৈ মোক মাতিব ময়ো খাম আপোনালোকেও খাব সিজিবৰ কাৰণে মানে কুকাৰত ভৰাবই লাগিব নহ'লে ছাগলী মাংস নিসিজিবও পাৰে খোৱা সময়ত অশান্তি হোৱাতকৈ কুকাৰত ভৰাই লৈছোঁ তাৰপিছত 3টামান হুইচেল মৰাই দিম আৰু খাব পৰা হৈ যাব
ঢাকনি খুলি আৰু অকণমান উতলাই দিলে মানে কালাৰটো আহি যায়, নহ'লে কালাৰ নাহে। ঠিক আছে, আগবঢ়াই দিলোঁ ভিডিঅ'টো।